কোনোবাই যদি পৰম কল্যাণ সাধিব বিচাৰিছে তেওঁলোকে 1000 বছৰ তপস্যা কৰক। এটা কলিযুগৰ মানুহে 1000 বছৰ তপস্যা কৰিব পাৰিবনে নাই? কাৰণ ইমান দিন কোনো জীয়াই নাথাকে। সেইকাৰণে ভাগৱতত বৰ এটা ডাঙৰ কথা কৈছে, কলিযুগৰ মানুহৰ 8টা বস্তু কমিব, হ্ৰাস পাব। ততচ্ছ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কালেন বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি। 12:2:1 দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক ভাগৱত। তাত কৈছে 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব। প্ৰথম হৈছে ধৰ্ম, দ্বিতীয়ত আহিছে সত্য, তাৰ পাছত শৌচ, ক্ষমা, দয়া, আয়ুষ, বল, স্মৃতি। 8টা বস্তু কলিযুগৰ মানুহৰ কমিব। আগতে যিটো শাৰীৰিক বল আছিল এতিয়া নাই, আগৰ যিখিনি স্মৃতি শক্তি আছিল এতিয়া সেইখিনি নাই, শাৰীৰিক যিখিনি ক্ষমতা আগতে আছিল বৰ্তমান নাই, আয়ুষ কমি আহিল। সেইকাৰণে সৌনকে কৈছে প্ৰায়েনা অলপায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয় মন্দিয় ভাগ্য হি উপদ্ৰতা। 1:10 প্ৰথম স্কন্ধ 1ম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত। সৌনকে কৈছে হে সুতমুনি, কলিযুগৰ মানুহৰ আয়ুষ কম, প্ৰায়েনা অলপায়ুষ, অলপমান। কিমান আয়ুষ? প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে পুৰুষৰ আয়ুষ 100 বৰিষ সাক্ষাৎ, তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত। কলিযুগৰ মানুহৰ আয়ুষ 100 বছৰ, আধাটো শুই থাকোঁতে যায়। 20 বৰিষ যায় বালক ক্ৰীড়াত, খেলা ধূলা কৰোঁতে 20 বছৰ, আৰু গাত কথা লগা নাই, সৰু হৈ আছে, কলেজ গৈছেহে। এনেকৈ থাকোঁতে 20টা বছৰ পাৰ হ'ল। 20 বৰিষ যায় জৰা অৱস্থাত, বৃদ্ধ অৱস্থাত, চকুৰে নেদেখে, কাণেৰে নুশুনে, যাওঁ বুলি যাব নোৱাৰে, খাওঁ বুলি খাব নোৱাৰে, বহি থাকিব নোৱাৰে। এনেকৈ বিচনাত পৰি পৰি 20টা বছৰ গ'ল। জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত, লেঠা শেষ। সেইকাৰণে সৌনকে কৈছে হে সুতমুনি, কলিযুগৰ মানুহৰ আয়ুষ একেবাৰে কম, বুদ্ধিহীন, ভাগ্যহীন। সেইকাৰণে যিটো উপায় দিবা একেবাৰে সহজ উপায় এটা দিয়া। এনেকুৱা কি সহজ উপায় আছে সেইটোহে দিবা তুমি। সুতমুনিয়ে ক'বলৈ ধৰোঁতে কৈছে ৰ'বা আৰু বুজি লোৱা। এই কথাখিনি আগতে বুজি ল'লে আপোনালোকে আচল ৰহস্যটো পাব ভাগৱতৰ। সেইকাৰণে মই পাতনিটো কৈ আছোঁ এইখিনি, ভাগৱতৰ 1ম স্কন্ধৰ কথাখিনি। সৌনকে কৈছে হে সুতমুনি, তুমি এনেকৈ নাভাবিবা যে আমাৰ এই 28,000 ঋষিমুনি লিখা পঢ়া নজনা। 28 সহস্ৰ ঋষি বেদত প্ৰধান, ভাগৱতৰ 1ম স্কন্ধত আছে, কোনো কম নহয়, চব বেদজ্ঞ। সমস্যা কি হৈছে? সমস্যা হৈছে আমাৰ শাস্ত্ৰ অধ্যয়ন কৰাৰ কাৰণে। মানে এইটো নতুন কথা, নপঢ়িলে বাৰু বেলেগ কথা, কিন্তু পঢ়ি পেলাই আকৌ ঘটনা দিগদাৰ হোৱাটো কেনেকুৱা কথা? তাই কৈছে সমস্যাটো পঢ়াৰ কাৰণে হৈছে, শাস্ত্ৰ অধ্যয়ন কৰি পেলাই আমি বিপদত পৰিছোঁ। কিয়? কাৰণ ভুৰি নিভুৰি কৰ্মানি শ্ৰুতব্যানি বিভাগছ, শাস্ত্ৰ বহুত আছে আৰু কোনোখনৰ লগত কোনোখনৰ মিল নাই। সমস্যাটো তাত। সেইকাৰণে কোনো মানুহক নিন্দা কৰিব নাপায়। যাৰ হাতত যোনখন গ্ৰন্থ পঢ়িছে তেওঁলোকে সেইমতে চলি আছে। আপুনি মই নিন্দা কৰিবলৈ কোন? বুজি পাইছেনে নাই? মহাপুৰুষ মাধৱদেৱ শাস্ত্ৰজ্ঞ আছিল। কোনবিলাক শাস্ত্ৰত? আগম শাস্ত্ৰত, তান্ত্ৰিক শাস্ত্ৰত তেওঁ ঘোৰ শাক্ত আছিল। ইভেন তেওঁ যেতিয়া বন্দুকাৰ পৰা আহি আছে, ককায়েক দামোদৰক লগ কৰি বাটতে গম পালে মাক অসুস্থ, মাকক থৈ গৈছিল ভনী জোঁৱাই ৰামদাসৰ ওচৰত, আৰু গম পাই তেওঁ শাক্তপন্থী এজন মানুহৰ নিচিনাকৈ দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰিছে, হে দেৱী মা, মোৰ মাক সুস্থ কৰি দিয়া, এযোৰ পাঠা। আমাৰো বহুতে তেনেকৈ নামঘৰত হ'লেও আগবঢ়ায়, ল'ৰাটোৰ কাৰণে ভাল চাকৰি এটা যোগাৰ কৰি দিয়া, নামঘৰৰ বাওঁফালৰ বাৰাণ্ডাৰ টিংখিনি ময়ে দিম, ঘোষ দিয়ে বহুতে। ছোৱালীজনী ভাল ল'ৰা এটা চাই দিয়া প্ৰভু, এই অমুকটো মই কৰি দিম, ঘোষ। মাধৱ পুৰুষো দিছে ঘোষ, এহাল পাঠা, এযোৰ পাঠা দিব। আৰু ঘৰলৈ আহি যেতিয়া গম পালে যে ৰামদাসৰ
ঘৰত মাকক থৈ গৈছিল যে সুস্থ হ'ল। এতিয়া মাধৱ পুৰুষে এগ্ৰিমেণ্টত যেতিয়া ছাইন কৰিছে, পাঠা আনিবলৈ ৰামদাসক দিছে পইচা।